এগৰাকী বিশেষ নাৰীৰ কেতবোৰ ইতিবাচক কৰ্ম এতিয়া হৈ পৰিছে আদৰ্শ। আজি আন্তৰ্জাতিক নাৰী দিৱস। আজিৰ এই বিশেষ দিনটোত আমি ক'বলৈ ওলাইছো টিয়কৰ এগৰাকী বিশেষ নাৰীৰ কথা। হয়, টিয়ক চাওদাং গাঁৱৰ বোৱাৰী এগৰাকী আদৰ্শৱান মহিলাৰ কেতবোৰ ইতিবাচক কৰ্মই সমাজত বিশেষ সমাদৰ লাভ কৰিছে। নাম সন্ধ্যা কোঁৱৰ। টিয়কৰ জনপ্ৰিয় প্ৰতিষ্ঠান সন্ধ্যা কেক পইণ্টৰ স্বত্বাধিকাৰ এইগৰাকী মহিলাই নিজৰ আসলখনৰ পৰাই আজি নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। কিবা এটা মনে বিচৰা কাম কৰাৰ হেঁপাহত 2018 চনত প্ৰথমে নিজৰ কন্যাৰ বাবে কেক প্ৰস্তুত কৰি লাহে লাহে কেকৰ সমান্তৰালকৈ পিজ্জা, ম'ম', বাৰ্গাৰ, পেটিছ, পেষ্ট্ৰি, বিভিন্ন ধৰণৰ সুস্বাদু বেকাৰী বিস্কুট আদি প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিবলৈ আৰম্ভ কৰিছে। লগতে বিভিন্ন সময়ত অসমীয়া পৰম্পৰাগত পিঠা-পনা, জা-জলপানৰ লগতে নিজ হাতেৰে বোৱা গামোচা, কুচন কভাৰ, মেখেলা চাদৰ আদি বনাই বিভিন্ন মেলাসমূহত বিক্ৰী কৰি বিশেষ সমাদৰ লাভ কৰিছে। উল্লেখযোগ্য যে ইমান ব্যস্ততাৰ মাজতে সন্ধ্যা কোঁৱৰে অসমীয়া গুৰু সংস্কৃতি, ভাওনা, নৃত্য, মডেলিং জগতত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। সন্ধ্যা এগৰাকী সফল মেকআপ আৰ্টিষ্ট হিচাপেও পৰিচিত। তেওঁ কৰা এই কামবোৰৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে তেওঁক স্বীকৃতি জনাই আহিছে। এগৰাকী মহিলাই পৰিয়ালৰ সকলো দায়িত্ব পালন কৰি ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সমান্তৰালকৈ কেইবাগৰাকীও কৰ্মচাৰীক সংস্থাপিত কৰি আদৰ্শ প্ৰদৰ্শন কৰিছে। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আমি সন্ধ্যা কোঁৱৰলৈ জনাইছো আন্তৰিক শুভকামনা। শিকিছিলোঁ যিহেতু মানুহজনে মোক ক'লে পাৰ্লাৰ খুলিব নিদিওঁ, পাৰ্লাৰ খুলিব নিদিওঁ তোমাক, তো সেইকাৰণে মই পাৰ্লাৰ কাম প্ৰায় 6-7 বছৰ কৰি এৰি দিলোঁ। এখন পাৰ্লাৰত কাম কৰি আছিলোঁ, তো এৰি দিলোঁ। তাৰপাছত এইটো মোৰ ৰন্ধা বঢ়াত চখ আছিলেই। তাৰপিছত ছোৱালীৰ কথা মতে মই কেক শিকিছিলোঁ। প্ৰথম 2018 চনত শিকিছিলোঁ। তাৰ অলপ দিনৰ পাছৰ পৰাই মই আৰম্ভ কৰিছিলোঁ। ছোৱালীৰ বাৰ্থডে প্ৰথম কেক বনাইছিলোঁ। তাৰপাছতে অৰ্ডাৰ পালোঁ আৰু তেনেকৈ কম বেছি পৰিমাণে অৰ্ডাৰখিনি লৈ থকা হয়। তাৰপাছত 2021 চনত খুলিছিলোঁ দোকান। আৰু তাৰপাছত লকডাউনৰ সময়ৰ পৰা বেছি হৈছিলে কামবোৰ। 21 চনত দোকান খুলিলোঁ। তাৰপাছত বেছি ব্যস্ত আৰু তাৰপাছত কুকিজ শিকিলোঁ। কুকিজখিনিও বনাওঁ এতিয়া, কেক বনাওঁ। তাৰপিছত পিজ্জা, বাৰ্গাৰ, পেটিছ এইখিনি গোটেইখিনি কৰা হয়। তাৰ মাজে মাজে মই এম্ব্ৰইডাৰী কাম কৰোঁ। চাদৰ মেখেলা এম্ব্ৰইডাৰী কৰোঁ, কুচন কভাৰ এম্ব্ৰইডাৰী কৰোঁ, তাৰপাছত ৰুমাল, তাৰপৰা গামোচা বওঁ। সেইখিনি কৰি আছোঁ সমান্তৰালভাৱে। তাৰ মাজে মাজে আকৌ ভাওনা কৰা হয়। ভাওনাটো সৰুৰ পৰাই চখ আছিলে বাৰু। মাজতে নোহোৱা হৈ গৈছিলে, ভাওনাৰ লগত একো সম্পৰ্ক নোহোৱা হৈছিলে। নাচি ভাল পাওঁ, সেইখিনিও মাজে মাজে কৰি থকা হৈছে। তাৰপিছত মডেলিং কৰিছিলোঁ মাজতে। ছোৱালীক জইন কৰাবলৈ গৈ মই নিজেও জইন কৰিছিলোঁ, উইনাৰ হৈছিলোঁ 2-3 বাৰ। তাৰপিছত এতিয়া সেইখিনি কৰা নাই, ইয়াত সময়টো বেছি দিব লগা হয়। যিহেতু দোকানখন আছে, ঘৰতো মেচিন বহালোঁ আৰু কৰ্মচাৰী ৰাখিছোঁ, ইয়াত সময়টো বেছিকৈ দিব লগা হয়। তো সেইখিনি কাম মোৰ এতিয়া এৰা নিচিনা হৈছে। আৰু বাকী কাম চলি আছে আৰু ভৱিষ্যত পৰিকল্পনা আছে নতুন নতুন, সেইখিনিও হৈ থাকিব বুলি আশা ৰাখিছোঁ। মোৰ ফেচবুক নাছিলে, মোৰ ফটোখিনি মোৰ জায়ে শ্বেয়াৰ কৰে ফেচবুকত। তাৰপিছত যেতিয়া দোকানখন খুলিম বুলি ভাবি তাৰ আগতেই ফেচবুক যেতিয়া মই ফেচবুক খুলিছোঁ আৰু তেতিয়া ফটোখিনি আপলোড দিবলৈ হ'লে কিবা এটা নাম দিব লাগে ন। বহুত ভাবি ভাবি কি দিমকৈ তাৰপিছত মানুহজনে ক'লে তোমাৰ নামটোকে দিয়া, সন্ধ্যা কেক পইণ্ট বুলি এনেকৈ দিয়া হ'ল। সেই তেনেকেই আৰম্ভ হ'ল। যথেষ্ট সহায় আছে ৰাইজৰ, টিয়কবাসী ৰাইজৰ। এইফালে যোৰহাটৰ পৰাও আহে অৰ্ডাৰ, লাডুগড়, কাকজান, এনেকৈ জামুগুৰি, আমগুৰি, সহায় যথেষ্ট। পিঠা-পনা বনোৱা হয়? পিঠা-পনা কৰোঁ। মেলাত যাওঁ, বিহু সময়ত পিঠা-পনা মেলাত মোৰ লগৰ কেইগৰাকীয়ে সহায় কৰে। তেনেকৈ এইবাৰ আমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। নাৰীসকলক উদ্দেশ্যি এটা কথাই ক'ম যে মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই। যদি নিজৰ ওপৰত বিশ্বাস থাকে, হাজাৰ কামৰ মাজতো নিজৰ বাবে অকণমান সময় উলিয়াই কৰিব ইচ্ছা কৰি থকা কামটো কৰিব পাৰে আৰু সেই কামটোৰ যোগেদিয়ে আগবাঢ়ি যাব পাৰে। মই এইটো নিজৰ ক্ষেত্ৰত মই প্ৰমাণ পাইছোঁ। ইমান সন্তানটিৰ ভৱিষ্যতক লৈ চিন্তিত নেকি? আপোনাৰ সন্তানটিয়ে খেলা ধূলা পঢ়া শুনাত মনোযোগ নিদিয়ে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ নিচেই কাষত আছে
ইউৰোকিডছ, য'ত আপোনাৰ সন্তানটিৰ ভৱিষ্যত গঢ়াত সহায় কৰিব ইউৰোকিডছে। বিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তত শিকোৱা হ'ব জীৱনৰ আদিপাঠ আপোনাৰ শিশুটিক। নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ইউৰোকিডছ এতিয়া টিয়কৰ মাজমজিয়াত। বিগত 2টা বছৰত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ পাছত 3য় বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে। এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া। শিশুটিক শিক্ষাৰ লগতে মানসিক, বৌদ্ধিক আৰু শাৰীৰিক বিভিন্ন দিশত পাৰ্গত কৰি তুলিবলৈ আপুনিও আমাৰ লগত কৰিব পাৰে যোগাযোগ। ৰিপিট, আমাৰ যোগাযোগ নম্বৰ 9886791452 আৰু 9387462228।